যদি শিৱসাগৰ জিলাৰ কোনোবাই ফটকা বিক্ৰী কৰে বা কোনোবাই ফটকা ফুটায় তেতিয়াহ'লে আমি বিলেজ থানাৰ তৰফৰ পৰা নিজবীয়া আমি ব্যৱস্থা গ্ৰহণ কৰিম। তেতিয়া যদি পৰিৱেশ যদি এটা বেলেগ পৰিৱেশ গতি কৰে তেতিয়া প্ৰশাসনে কিন্তু আমাক জগৰীয়া কৰিব নোৱাৰিব। সমগ্ৰ শিৱসাগৰ জিলাত যাতে কোনো ধৰণৰ দেৱালী বুলি ফটকা ফুটাই আনন্দ উল্লাস নকৰে। নহয় চাওক, ফটকা যে ফুটাব নালাগে এই কথাষাৰ আমি কাকো আহ্বান কৰিবলগীয়া বিষয়ে নহয়। এইটো অসমৰ জনগণে নিজৰ স্বইচ্ছাই বা সকলোৱে জানিব লাগে এই মুহূৰ্তত ফটকা ফুটাই আনন্দ কৰা এটা পৰিৱেশ আছেনে নাই। কাৰণ সমগ্ৰ অসমে সমগ্ৰ ভাৰতে বিশ্বই সকলোৱে চাই আছে যে জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত সকলোৱে যুঁজি আছে। সকলোৱে এটাই দাবী কৰিছে যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগে। জুবিন গাৰ্গক যোনে হত্যা কৰিলে, যোনে চক্ৰান্ত কৰিছিলে তেওঁলোকক কঠোৰতম কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আৰু যেতিয়ালৈকে ন্যায় নাপায়, বাৰু জুবিন গাৰ্গৰ আজি 1 মাহে হোৱা নাই, এই মুহূৰ্তত যদি দেৱালী বুলি কোনোবাই ফটকা ফুটাই, কোনোবাই বিয়া বুলি আনন্দত মতলীয়া হৈ উল্লাস কৰে, এইটো মানে অতি বেয়া বাৰ্তা। কাৰণ আমি এজন মানুহ হেৰুৱাইছো যিজন প্ৰাণৰ শিল্পী। সকলো অসমৰ জনগণৰ হৃদয়ত অন্ত কোণে কোণে আছে জুবিন গাৰ্গ নামৰ এটা সত্তা। আৰু সেই মানুহজনে হেৰুৱাৰ বেদনাত এতিয়ালৈকে অসম মানুহে কেতিয়াও মানে ভাল ধৰণে ভাবিব পৰা নাই। এতিয়াও বৰ্তমান সপোন যেন এতিয়াও অনুভৱ কৰি আছে। তেওঁ ৰৈ ৰৈ বিনালে যেতিয়া গীতটি দুদিনমানৰ আগত তেওঁলোকে প্ৰকাশ কৰিছিলে, তেতিয়া সমগ্ৰ অসমবাসী ৰাইজে জুবিন গাৰ্গ যেন জীয়াই আছে, যেন জুবিন গাৰ্গ আমাৰ মাজত আছে, তেনেকুৱা এটা অনুভৱ কৰিছিলে। আমি বিলেজৰ তৰফৰ পৰা স্পষ্ট ভাষাৰে জনাইছো, সমগ্ৰ শিৱসাগৰ জিলাত যাতে কোনো ধৰণৰ দেৱালী বুলি ফটকা ফুটাই আনন্দ উল্লাস নকৰে, তাৰ কাৰণে সকলোকে আহ্বান জনাইছো। আমি প্ৰশাসনকো আমি দাবী জনাইছো যে আপোনালোকে এই ক্ষেত্ৰত কঠোৰ হওক। জুবিন গাৰ্গ আজি ঢুকুৱা বেছি দিন হোৱা নাই। আপোনালোকে প্ৰশাসনে যদি এতিয়াই নাকি নলগায় ব্যৱসায়ীসকলক, তেওঁলোকে লাভালাভ বিভিন্ন সময়ত কৰি আছে। আজি অত বছৰে তেওঁলোকে দেৱালী হওক, পূজা হওক, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ ফটকা বিকি তেওঁলোকে লাখ লাখ টকা ইনকাম কৰিলে। কিন্তু এইবাৰ যিটো দুৰ্গা পূজা হওক, এইবাৰ দেৱালীটো হওক, সকলোকে পৃথক। কাৰণ অসমীয়া এজন মানুহৰ অন্তৰাত্মা, এজন মানুহ এটা আমি হেৰাই গৈছো। সেইকাৰণে আমি কঠোৰ ভাষাৰে আমি আহ্বান কৰিছো আৰু দাবী জনাইছো, যদি শিৱসাগৰ জিলাৰ কোনোবাই ফটকা বিক্ৰী কৰে বা কোনোবাই ফটকা ফুটায় তেতিয়াহ'লে আমি বিলেজ থানাৰ তৰফৰ পৰা নিজবীয়া আমি ব্যৱস্থা গ্ৰহণ কৰিম। তেতিয়া যদি পৰিৱেশ যদি এটা বেলেগ পৰিৱেশ গতি কৰে তেতিয়া প্ৰশাসনে কিন্তু আমাক জগৰীয়া কৰিব নোৱাৰিব। সেইকাৰণে সকলোকে আহ্বান কৰিছো, ব্যৱসায়ীসকলক বিশেষকৈ আহ্বান কৰিছো, আপোনালোকে ফটকা একদম বিকা বন্ধ কৰক। তাৰ পৰিৱৰ্তে প্ৰত্যেকৰ ঘৰে ঘৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই আত্মা সদগতি কামনাৰ্থে একোখনকৈ বন্তি প্ৰদান কৰিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছো।